বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি? ডক্টৰ হেমন্ত বিশ্ব শৰ্মা। গুড ল মিঠাই ল আৰু যা পিছত জুবিন গাৰ্গৰ জন্ম কিমান চনত হৈছিল? 1972 চনত। বাহ ইও পাৰলে গুড এনসাৰ। অসমৰ জাতীয় সংগীত কোনে ৰচনা কৰিছিল? ভূপেন হাজৰিকা। গাধা হোৱা নাই যা। অসমৰ জাতীয় সংগীত কোনে লিখিছিল বা ৰচনা কৰিছিল? জানিলে না না পিছত যা। অসমৰ জাতীয় সংগীত কোনে লিখিছিল? নাজানা যাও পিছে যাও। লক্ষ্মীনাথ বেজবৰুৱা। কি নাম? খৰাচ লক্ষ্মীনাথ বেজবৰুৱা। হয়নে নহয়? পিছে যা যা। অসমৰ বিহু কেইটা আৰু কি কি? অসমৰ বিহু তিনিটা। অ। তিনিটা হ'ল বহাগ বিহু, মাঘ বিহু, মাঘ বিহু, আৰু? কাতি বিহু। হৈছে গুড। 5 বিধ পিঠাৰ নাম ক। তিল পিঠা, তাৰপিছত লাড়ু পিঠা, কি পিঠা? পিঠাৰ নাম ক 5 বিধ। তিল পিঠা, তাৰপিছত নাজানা যা পিছত যা ক 5 বিধ পিঠাৰ নাম ক। লাড়ু, লাৰু কৰ পৰা পিঠা পিছত যা 5 বিধ পিঠাৰ নাম ক। তিল পিঠা, নাৰিকল পিঠা, তেল পিঠা, 3 বিধ তাৰপিছত আৰু দুবিধ। আৰু 2 বিধ কি কি? ইমান সময় লাগে যা পিছত যা 5 বিধ পিঠাৰ নাম ক। চুঙা পিঠা, নাৰিকল পিঠা 2 বিধ, আৰু তিল পিঠা, 3 বিধ, তেল পিঠা 3 বিধ, আৰু পকা পিঠা 4 বিধ। 4 বিধ হ'লা। আৰু গিলাচ পিঠা। কি গিলাচ পিঠা? পিছত যা কৰ গিলাচ পিঠা পাইছা ক 5 বিধ পিঠাৰ নাম ক। পিঠা, চুঙা পিঠা তাৰপিছত পিঠা, 2 বিধ। জেং পিঠা, জেং পিঠাটো কেনে পিঠা? নাজানো এনেকে আছে। দে 3 বিধ। তাৰপিছতে চুঙা পিঠাটো চুঙা পিঠা কৈছা তেল পিঠা 4 বিধ আৰু আৰু এটা ঘিলা পিঠা। 5 বিধ। ধন্যবাদ চাপৰি মাৰ এটা বঢ়িয়া। 5 বিধ মাংস খোৱা জন্তুৰ নাম ক। বাঘ, সিংহ, ভালুক, কুকুৰ, আৰু ক সোনকালে ক জলদি জলদি টাইম আপ ক 5 বিধ মাংস খোৱা জন্তুৰ নাম ক। বাঘ, উম কুকুৰ, উম হাতী, 5 বিধ মাংস খোৱা জন্তুৰ নাম ক। বাঘ, উম কুকুৰ, উম কি কি? যা তোৰ যা পিছত যা 5 বিধ ক মাংস খোৱা জন্তুৰ নাম। যোনটো নেকি আমি বাঘ, ক কুকুৰ, আৰু হৰিণ, লগত 5 বিধ মাংস খোৱা জন্তুৰ নাম ক। ভালুক, শিয়াল, কুকুৰ, বাঘ, সিংহ। গুড এটা লৈ আৰু যাম 5 বিধ বাকলি থকা মাছৰ নাম ক। 5 বিধ বাকলি থকা মাছৰ নাম ক। মাগুৰ, মাগুৰ মাছৰ বাকলি আছে পিছত যা ক। গৰে, পুঠি, তাৰপিছত 2টা চেং, 3টা 3 বিধ হ'ল।
জলদি ক আৰু দুইবিধ ক ঘৰে ঘৰে থাকে কিবাৰ কৈছা পিছত ক পুতি অ ঘৰে অ চেং অ তিনিবিধ আৰু দুইবিধ ক হুম অ তিনিবিধ কিমান হ'ল চাৰিবিধ চাৰি আৰু এটা ক জলদি ক মেধি খাব খুজিছা যদি 10ৰ ভিতৰত ক'ব লাগিব 1 2 3 4 5 চেং মাছ চেংটো চোন কৈছাই হৈছে ক ৰৈ কি ৰৌ ৰৌ দে পুঠি মাগুৰ ক পুঠি মাছ উম। গৰৈ মাছ চেং মাছ ৰৌ মাছ চাৰিবিধ আৰু একবিধ ক আৰু একবিধ শ'ল মাছ 5বিধ যাওঁ দুই আৰু যাওঁ এবাৰ 5টা বাকলি নথকা মাছৰ নাম ক মাগুৰ মাছ উম। তাৰপিছত ক মাগুৰ মাছ বৰালি মাছ পাভ মাছ পাভ মাছ পাভ মাছ 3টা হ'ল তুমি চুপ জানে মাছ দিব পাৰিলে সি আৰু খুজি যা জানা গেছি যে তোক আহ ক 5টা মাছৰ নাম ক বাকলি নথকা তেৰ নাজানা পিছত জানা জানা যদি মাগুৰ বৰালি তিয়ালি বুদ্ধি দে তাৰপিছত 3বিধ হ'ল আৰু 2টা ক তই কুচিয়া এটা আছে যা পিছত যা ক চেং চেং মাছৰ বাকলি আছে ক মাগুৰ মাছ শিঙি মাছ আৰু গিলাচ কাপ যা পিছত যা ক মাগুৰ মাছ শিঙি মাছ পাভ মাছ আৰু 2বিধ ক বুটিল মাছ আৰু একবিধ বৰালি মাছ বৰালি মাছ তাৰপিছত ল কি হ'ল বগাৰদা অসমীয়াৰ মাহ কেইটা আৰু কি কি ক নাজানা অসমীয়াৰ মাহ বিহু কোৱা নাই যাৰ পিছত যা অসমীয়াৰ মাহ কেইটা আৰু কি কি 12টা ক আৰু বহাগ জেঠ আহাৰ শাওণ ভাদ্ৰ আহিন কাতি আঘোণ মাহ পুহ ফাগুন চ'ত হৈছে দে চিৰিয়েলি ক'ব লাগে যা হৈছে হৈছে যা হৈছে 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 খালি পুহটো অলপ পিছত কৈছে আৰু সি 5বিধ কলৰ নাম ক স্পীড মালভোগ কল আঠিয়া কল চিনি কল ক 5বিধ কলৰ নাম ৰাঙি কল জাহাজী কল তাৰপিছতে মালভোগ কল আঠিয়া কল তাৰপিছত মালভোগ কল ৰাঙি কল আঠিয়া কল 3বিধ আৰু 2বিধ চিনি কল ৰাঙি কলকে চিনি কল কৈ যা পিছত যা ক 5বিধ কলৰ নাম ক আঠিয়া কল মালভোগ কল আৰু ৰাছিয়া কল কি মালভোগ কল জাহাজী কল চিনি কল দে চিনি চম্পা কয় চিনি কলক দে 3বিধ হৈছে দিচোন ক
ক মালভোগ কল রাশিয়া কল কি রাছিয়া কল রাশিয়া দে ক 5 বিধ কলৰ নাম ক মালভোগ কল আঠিয়া কল জাহাজী কল চেনি চম্পা কল আৰু হেৰি পুৰিয়া কল কেইবিধ কি ক'লে প্ৰথমৰ পৰা কচোন মালভোগ কল আঠিয়া কল মালভোগ কল আঠিয়া কল চিনি চম্পা জাহাজী কল জাহাজী কল যা পিছত যা চিনি কল চিনি চম্পা চিনি চম্পা কল হুম। তাৰপিছত আঠিয়া কল মালভোগ কল জাহাজী কল ৰাঙী কল রাঙি কলকে চিনি চম্পা মালভোগ কল আঠিয়া কল চিনি চম্পা কল জাহাজী কল আঠিয়া কল কি আঠিয়া কলকে যেন দুইবাৰ কলি পাই হয় যা ক তোমাৰ ফটো ক আঠিয়া কল জাহাজী কল দুইবিধ কি কল আৰু মালভোগ কল চিনি কল হৈছে যা তোৰো ক নেক্সট কল কি কল মালভোগ হা চিনি চম্পা কল জাহাজী কল তিনিবিধ আঠিয়া কল 4 বিধ পুৰিয়া কল 5 বিধ পুৰীয়া কলক কি কয় কাঁচকল কয় ল যদি ভিডিঅ'টো ভাল লাগিছে কি কৰিব লাগিব সাবস্ক্রাইব কৰিব লাগিব লাইক কৰো আৰু সাবস্ক্রাইব কৰিব কমেন্ট আৰু सब्सक्राइब करो और शेयर करो হা